জীৱনত কাৰোবাক পোৱাটো একো ডাঙৰ কথা নহয়। আপুনি যাক পাইছে তেওঁক জীৱনৰ শেষ পৰ্যন্ত কাষত পোৱাটোহে ডাঙৰ কথা। অতীতৰ বেয়াখিনি পাহৰি যাব লাগে, কিন্তু সকলো সময়তে অতীতক পাহৰি যোৱাটো উচিত নহয়। কিছু ক্ষেত্ৰত অতীতক মনত ৰখাটো জৰুৰী, অতীতক শ্ৰদ্ধা কৰা জৰুৰী। কোন আপোনাৰ বিপদত কাষত আছিল, কাৰ জৰিয়তে আজি আপুনি সফলতাৰ দিশে আগবাঢ়িব পাৰিছে ইত্যাদি কথা আপুনি পাহৰিব কেনেকৈ? কোনোবাই যদি আপোনাক বহু বেছি অগ্ৰাধিকাৰ দিয়ে, কোনোবাই যদি জোখতকৈ বেছি গুৰুত্ব দিয়ে, তেন্তে তেওঁ সুলভ বুলি কেতিয়াও নাভাবিব। এইটোৱে ভাবিব যে আপোনাৰ কপাল বহুত ভাল, কাৰণ পৃথিৱীৰ কোটি কোটি মানুহৰ ভিতৰত তেওঁ আপোনাকহে অগ্ৰাধিকাৰ দিছে, বুজিবলৈ চেষ্টা কৰিছে। আপোনাৰ বাবে এই অত্যধিক গুৰুত্ব বা অগ্ৰাধিকাৰ বিৰক্তিৰ কাৰণ হ'ব পাৰে, কিন্তু এবাৰ ভালদৰে ভাবি চাবচোন। যিজনৰ বাবে আপুনি ইমানেই স্পেচিয়েল যে যাৰ হৃদয়, মন, মগজু সকলোতে কেৱল আপুনি আৰু আপুনি বাস কৰিছে, তেন্তে তেওঁক জানো অৱহেলা বা গুৰুত্বহীন কৰাটো উচিত? গতিকে তেওঁৰ গুৰুত্ব বা অগ্ৰাধিকাৰৰ মূল্য বুজিবলৈ শিকক। তেওঁৰ গুৰুত্ব অগ্ৰাধিকাৰক সন্মান কৰক। তেওঁ লাগিলে আপোনাৰ বন্ধু, আপোনাৰ ভালপোৱা কিংবা আপোনাৰ বেষ্ট ফ্ৰেণ্ডেই হওক, হাজাৰ কষ্ট পোৱাৰ পিছতো যিজনে প্ৰতিবাদ নকৰি মৌন হৈ সহি থাকে, সেয়া তেওঁৰ দুৰ্বলতা বুলি ভুল নকৰিব। সেয়া তেওঁৰ পিতৃ মাতৃয়ে দিয়া ভাল শিক্ষাৰ পৰিচয়। স্বাৰ্থৰ বাবে আত্মীয় স্বজন সকলোৱে সহজতে হয়তো এৰি যাব পাৰে, কিন্তু স্বাৰ্থৰ কাৰণে প্ৰকৃত স্বামী স্ত্ৰীয়ে এজনে আনজনক কেতিয়াও সহজতে এৰি থৈ নাযায়। কোনো আপোনাৰ নহয়, এই কথা মনত ৰাখিলেই বহু ক্ষেত্ৰত জীৱনটো সহজ হৈ পৰিব। মনৰ চাপ কম হৈ পৰিব, মন মুকলি হ'ব, নিজকে ফ্ৰী যেন লাগিব। যিখিনি পাইছে সেয়া ভাল বুলি ধৰি লৈ আগবাঢ়ি যাওক।